কেন্দ্ৰীয় নেতাৰ বুজনিটো নহল ক্ষান্ত কব বিচাৰিছো দিছপুৰৰ নেতা জয়ন্তৰ কথা বিজেপিৰ পৰা পদত্যাগ বিদ্ৰোহী নেতা জয়ন্ত দাসৰ আৰু পদত্যাগ কৰি নতুন দল খোলাৰ পৰিকল্পনা কৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত নেতাৰে তেওঁ যোগাযোগ কৰিছে আৰু দিছপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হ'ব জয়ন্ত দাস শীৰ্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতে এই সিদ্ধান্ত দিছপুৰত প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থিত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰিছে জয়ন্ত দাসে শুকুৰবাৰে জয়ন্ত দাসক সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই তেওঁক যোগাযোগ কৰিছিল তেওঁৰ ঘৰত গৈ সাক্ষাৎ কৰিছিল বুজনি দিছিল তাৰ পিছতো কিন্তু ক্ষান্ত নহল আমি পুনৰ জনাইছো যে জয়ন্ত দাসে দীৰ্ঘদিন ধৰি বছৰ ধৰি দিছপুৰ সমষ্টিত কাম কৰি আছে আৰু বিজেপিৰ ৰাজ্যিক সমিতিৰ উপসভাপতি হয় তেওঁ যোৱাবাৰ প্ৰাৰ্থিত্ব বঞ্চিত হৈছিল আৰু এইবাৰো তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল সকলোৱে আশা কৰিছিল বিশেষকৈ তেওঁৰ অনুগামী আৰু বিজেপিৰ ভিতৰ মহলৰ পৰাও তেওঁক ইংগিত দিয়া হৈছিল সাজু হ'বৰ বাবে যাৰ বাবে তেওঁ নিজৰ ঘৰত টেণ্ট সাজি নিৰ্বাচনী কামৰ বাবে সমৰ্থকক লগত লৈ অনুৰাগীক লগত লৈ আৰম্ভ কৰিছিল কিন্তু হঠাৎ পাভলুটি মৰাৰ দৰে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰি এদিনৰ পিছতে টিকট লাভ কৰিলে প্ৰদ্যুৎ বৰদলৈ আৰু তাৰ পিছত জয়ন্ত দাসে বিস্ফোৰণ ঘটাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ এক প্ৰকাৰ বিভিন্ন ধৰণৰ তেওঁ কটাক্ষ কৰিছিল বা হুংকাৰ দিছিল দলৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ হুংকাৰ দিছিল আৰু অৱশেষত তেওঁ আজি পদত্যাগ কৰে আৰু মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰত আমি যাব বিচাৰিছো কেন্দ্ৰীয় নেতাৰ বুজনিটো নহল ক্ষান্ত কব বিচাৰিছো দিছপুৰৰ নেতা জয়ন্তৰ কথা বিজেপিৰ পৰা পদত্যাগ বিদ্ৰোহী নেতা জয়ন্ত দাসৰ আৰু পদত্যাগ কৰি নতুন দল খোলাৰ পৰিকল্পনা কৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব বঞ্চিত নেতাৰে তেওঁ যোগাযোগ কৰিছে আৰু দিছপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হ'ব জয়ন্ত দাস শীৰ্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতে এই সিদ্ধান্ত দিছপুৰত প্ৰদ্যুৎ বৰদলৈ প্ৰাৰ্থিত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰিছে জয়ন্ত দাসে শুকুৰবাৰে জয়ন্ত দাসক সাক্ষাৎ কৰিছিল ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই তেওঁক যোগাযোগ কৰিছিল তেওঁৰ ঘৰত গৈ সাক্ষাৎ কৰিছিল বুজনি দিছিল তাৰ পিছতো কিন্তু ক্ষান্ত নহল আমি পুনৰ জনাইছো যে জয়ন্ত দাসে দীৰ্ঘদিন ধৰি বছৰ ধৰি দিছপুৰ সমষ্টিত কাম কৰি আছে আৰু বিজেপিৰ ৰাজ্যিক সমিতিৰ উপসভাপতি হয় তেওঁ যোৱাবাৰ প্ৰাৰ্থিত্ব বঞ্চিত হৈছিল আৰু এইবাৰো তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল সকলোৱে আশা কৰিছিল বিশেষকৈ তেওঁৰ অনুগামী আৰু বিজেপিৰ ভিতৰ মহলৰ পৰাও তেওঁক ইংগিত দিয়া হৈছিল সাজু হ'বৰ বাবে যাৰ বাবে তেওঁ নিজৰ ঘৰত টেণ্ট সাজি নিৰ্বাচনী কামৰ বাবে সমৰ্থকক লগত লৈ অনুৰাগীক লগত লৈ আৰম্ভ কৰিছিল কিন্তু হঠাৎ পাভলুটি মৰাৰ দৰে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰি এদিনৰ পিছতে টিকট লাভ কৰিলে প্ৰদ্যুৎ বৰদলৈ আৰু তাৰ পিছত জয়ন্ত দাসে বিস্ফোৰণ ঘটাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ এক প্ৰকাৰ বিভিন্ন ধৰণৰ তেওঁ কটাক্ষ কৰিছিল বা হুংকাৰ দিছিল দলৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁ হুংকাৰ দিছিল আৰু অৱশেষত তেওঁ আজি পদত্যাগ কৰে আৰু মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰত আমি যাব বিচাৰিছো